নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু সিআইএসএফ কনষ্টেবল ট্ৰেডসম্যান আৰু কনষ্টেবল ড্ৰাইভাৰ ফিজিক্যাল সমূহ ষ্টাৰ্ট হ'ব ড্ৰাইভাৰ ষ্টাৰ্ট হ'ব 15 ছেপ্টেম্বৰৰ পৰা আজি যেহেতু 8 ছেপ্টেম্বৰ হৈ গ'ল আৰু যি সকল ট্ৰেডসম্যানত এপ্লাই কৰিছিলে কুক কোবলাৰ টেইলাৰ ৱাছাৰমেন সুইপাৰ ইত্যাদি পোষ্টখিনি ফিজিক্যালটো ষ্টাৰ্ট হ'ব 26 ছেপ্টেম্বৰৰ পৰা এতিয়া মই যেহেতু আগত ভিডিও বিলাক বনাইছো আগতিয়াকে আপোনাক ইনফৰমেশন দিছো এতিয়া বিশেষকৈ মই আগত যেহেতু ডকুমেন্টৰ ওপৰত ভিডিও বনাইছিলো কিন্তু আপোনালোক হয়তো ভিডিও বিলাক কন্টিনিউ চোৱা নাছিলে বা কিবা কাৰণত নটিফিকেশন নাপায়ও হয়তো নাচাব পাৰে বা কিছুমানে বুজি পোৱা নাছিলে যে এ টু জেড ডকুমেন্ট কি নিব লাগিব যেহেতু এতিয়া প্ৰথম ষ্টেজে হৈছে প্ৰথম হ'ব পিইটি পিএসটি মানে ৰানিং হ'ব হাইট চেজ জুখিব হেখিনি বিষয় অলৰেডি ভিডিও বনাইছো বা চাইছে যদি নাইছা ডেসক্ৰিপচনৰ ভিডিও পাই যাব তাৰ পৰা চাই লব তাৰ পিছত আহিব আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট ভেৰিফিকেশন আৰু ডকুমেন্ট ভেৰিফিকেশনৰ পিছতে টেট টেষ্ট হ'ব আপুনি ফিজিক্যাল পাস কৰিলে ৰানিং পাস কৰিলে হাইট চেষ্টত পাস কৰিলে কিন্তু আপুনি কোৱালিফাই সম্পূৰ্ণ নহব যেহেতু তাৰ লগতে আপোনালোকৰ ডিভি মানে ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন এ টু জেড ডকুমেন্ট কি নিবলে মই ধুনিয়াকে লিখি ৰাখিছো আপোনাক লিখিলৈ বুজাই দিম ভিডিওটো শেষলৈকে চাব যিসকলে মোক উল্টা পুল্টা কমেন্ট কৰি আছে বা বহুত মেছেজ আহি আছে যে মই জেনেৰেল কাষ্ট হয় মোৰ ওবিসি হয় কোনটো ডকুমেন্ট নিবলে কি লাগিব গোটেইখিনি বুজাই দিম অন্তত ভিডিওটো ভালদৰে চাই লব যদি এবাৰত বুজি নাপায় দুই তিনিবাৰ চাব নিশ্চয় বুজি পাব কথাখিনি সেইখিনি ডকুমেন্ট আপোনালোকে ক্লিয়াৰ কৰি নিলে কোৱালিফাই হ'ব কিন্তু ৰানিংত পাস কৰিলে নহব হাইট চেষ্টত পাস কৰিব লাগিব হাইট চেষ্ট ৰানিংত পাস কৰিলে নহব ডকুমেন্ট ভেৰিফিকেশন পাস কৰিব লাগিব ডকুমেন্ট ভেৰিফিকেশন পাস কৰিলে নহব আপুনি লগতে যেটো ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব হেতু কোৱালিফাই কৰিব লাগিব তেতিয়াহে আপুনি প্ৰথম ষ্টেজটো পাস কৰিব কথাখন মনত ৰাখিব ডকুমেন্টটো এটো এ টু জেড প্ৰপাৰ ডকুমেন্ট আপোনালোকে নিব লাগিব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মই ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো দবাই ৰাখিব তেতিয়া মই এনেধৰণৰ যিকোনো চাকৰি এডমিট কাৰ্ড আহিলে হ'ব যিকোনো নতুন পোষ্ট লালে ভিডিও দিলে যাতে নটিফিকেশন পাব পাৰে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহকিটা ভিডিওটো আৰম্ভ কৰো যেটো হিন 24 ভ্যাকেন্সি হয় 25ত আপোনালোকৰ প্ৰসেস বিলাক চলিছে এপ্লাই হওক বা এতিয়া ফিজিক্যাল যেটো আৰম্ভ হ'বহে প্ৰথম ষ্টেজটো প্ৰথম এক নম্বৰ ডকুমেন্টটো হল ই এডমিট কাৰ্ড আপোনাৰ যেতিয়া এডমিট কাৰ্ডখন আহিব ফিজিক্যালৰ কাৰণে এই এডমিট কাৰ্ডখন কালাৰ প্ৰিন্ট কৰি আপোনালোকে নিব লাগিব একদম এক নম্বৰ ডকুমেন্ট তাৰ পিছত দুই নম্বৰ হল এটা আইডি প্ৰুফত যিকোনো হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে পান কাৰ্ড হ'ব পাৰে ড্ৰাইভিং লাইসেন্স হ'ব পাৰে যিকোনো এটা নিলে হ'ব আইডি প্ৰুফৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ডটো লৈ গলে হ'ব বা পান কাৰ্ডটো বা ড্ৰাইভিং লাইসেন্স যি আছে আপুনি যিকোনো এটা নিলে হৈ যাব 3 নম্বৰ ডকুমেন্টটো ইম্পৰ্টেন্ট ডকুমেন্ট সকলো জেনেৰেল হওক আপুনি ওবিসি হওক এসসি হওক এসটি হওক ইডব্লিউ হওক কোনো মতলবে নাই যেটো আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে হাইট চেষ্টৰ ৰিলেক্সেশন থাকে এই কাৰণে আপুনি এনএক্সআৰ 6 মানে এনএক্সআৰ 6 মই ইয়াতে দেখাই দিছো আপোনাৰ অফিচিয়েল নটিফিকেশনত যেটো এনএক্সআৰ 6 আছে এইটো আপোনালোকে তাক ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট এডিশনাল ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট তললে যিকেটা সাইন লাগে লিখা থাকে তললে আপোনালোকে চাই লব অকমান ধ্যান দি ডকুমেন্টখন ফ্লাপ কৰি আপোনাৰ নাম এড্ৰেছ খিনি ভয় হেইজনৰ সাইন কৰি নিব লাগিব হাইট চেষ্টত যদি ৰিলেক্সেশন লব বিচাৰে যেটো আমাৰ অসমৰ কাৰণে হাইট চেষ্ট কম হলো আপোনালোকে পাস কৰিব পাৰিব তাৰ পিছতে আহিলে হাইট চেষ্ট ৰিলেক্সেশনৰ এনএক্সআৰ খনৰ পিছতে কাষ্টৰ সাৰ্টিফিকেট আহিব যি সকল ওবিসি ক্যান্ডিডেট হয় ইডব্লিউএস ক্যান্ডিডেট হয় এসসি আৰু এসটি কাষ্টৰ ক্যান্ডিডেট হয় মানে লৰা ছোৱালী হয় তেওঁলোকে ষ্টেটৰ কাষ্টখন নিব লাগিব ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আৰু লগতে যেটো অফিচিয়েল নটিফিকেশনৰ সেন্ট্ৰেল ফৰমেট দিয়া থাকে সেই ফৰমেটটো ধুনিয়াকে ফ্লাপ কৰি তাত যাৰ সাইন লাগে যদি ডিস্ট্ৰিক্ট মেজিস্ট্ৰেটৰ সাইন আছে বা তহসিলদাৰৰ সাইন আছে বা এডিশনাল ডিস্ট্ৰিক্ট মেজিস্ট্ৰেটৰ সাইন আছে যিকোনো এজনৰ সাইনটো মই তাত কিন্তু নিব লাগিব আৰু ফৰমেট কিটা মই ইয়াত দেখাই দিবলৈ 3-4টা ফৰমেট অসুবিধা হৈছে আপোনালোকে যদি বিচাৰি লব পাৰে বা তোমালোকে যদি বিচাৰি লব পৰাটো ভালো কথা যদি বিচাৰি লব নোৱাৰা মোক ডেসক্ৰিপচনত যেটো WhatsApp গ্ৰুপৰ লিংক আছে তাত জয়েন হৈ গ্ৰুপ এডমিনৰ যেটো নাম্বাৰ আছে তাতে গৈ মোৰ নিজৰ প্ৰফাইল পিকচাৰ যেটো এনেকে গেঞ্জিটা পিনি প্ৰফাইল পিকচাৰ তাত গৈ মেছেজ কৰিবা হেতু নাম্বাৰত মেছেজ কৰিবা ইটুত কৰিলে নহব যেটো ফৰমেট লাগে মোক কবা মই লগালক পাৰ্সোনালি ধুনিয়াকে তোমালোকক সেন্ড কৰি দিম কাষ্টৰ সাৰ্টিফিকেট যি সকলৰ কাষ্টত এপ্লাই কৰিছে এসসি এসটি ওবিসি ইডব্লিউএস ক্যান্ডিডেট সকলে ষ্টেটখনো দিব লাগিব কিন্তু লগতে আৰু সেন্ট্ৰেল ফৰমেটটো তোমালোকে তাত সাবমিট কৰিব লাগিব তেতিয়া কোৱালিফাই কৰিব তাৰ পিছত এটা মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট তোমাৰ যেটো ডেট অফ বাৰ্থ প্ৰুফ কৰিবৰ কাৰণে এইচএসএলসি মেট্ৰিকৰ এডমিট কাৰ্ডটো বা পাছ সাৰ্টিফিকেটটো কিছুমানৰ ডেট অফ বাৰ্থ উল্লেখ থাকে সেই দুইটা তোমালোকে লগত লৈ যাব লাগিব
তাৰ পিছত এখন ইম্পৰ্টেন্ট ডকুমেন্ট PRC / ডমিচিল যদি PRC আছে PRC খনটো নিব লাগিব আৰু চেন্ট্ৰেলৰ যেটো CISF তো চেন্ট্ৰেলৰ চাকৰি হয় তাৰ কাৰণে ডমিচিল সাৰ্টিফিকেটটো কিন্তু লাগিব আৰু ডমিচিল সাৰ্টিফিকেট এতিয়ালৈকে যদি উলিওৱা নাই ডেসক্ৰিপচন ইয়াৰ আগৰ ভিডিওটো চাই লব যোৱা কালি মই বনাইছো যোৱা কালি নে পৰকি হে ডমিচিল সাৰ্টিফিকেটটো কেনেকৈ বনাব পাৰি ধুনীয়াকৈ বনাই ৰেডি কৰি লোৱা 10 দিনৰ ভিতৰত ডমিচিল সাৰ্টিফিকেট হৈ যাব আৰু যাৰ PRC আছে PRC খনো কিন্তু লগত লৈ যাব লাগিব আৰু যাৰ PRC নাই ডমিচিল খন হলো তোমালোকে আৰামছে কোৱালিফাই কৰিবা তাৰ পিছত আহিলে পাসপোৰ্ট ফটো কালাৰ মানে বেকগ্ৰাউণ্ডটো কালাৰিং হ'ব লাগিব পাসপোৰ্ট ভাল ফটো এটা দাই চাই মাৰি ধুনীয়াকৈ এনেকৈ টিপটপ বুটামটো ইয়ালৈকে মাৰি ভাল কালাৰ ফটো 10 কপি মান মিনিমাম লৈ যাব ইমান নালাগে 3-4 কপি কিবা লাগিব কিন্তু 10 কপি মান হাতত তোমালোকে লগত লৈ যাবা তাৰ পিছত যাৰ ডকুমেন্টত কিবা নাম ভুল আছে বা মেট্ৰিকত ধৰি লওক আপোনাৰ তোমালোকৰ যেটো নাম আছে বা এপ্লাই কৰোতে কিবা এটা নাম ভুলকে কৰি দিলা বা যদি এডমিট কাৰ্ড আহি গল দিবলৈ যাওঁতে তোমালোকে এটা এফিডেভিট নিব লাগিব যদি স্পেলিং মিস্টেক হৈ আছে বা যদি নাম খেলিমেলি হৈ আছে তেতিয়া তোমালোকে কোড এফিডেভিটটা বনাই লৈ গলে আৰামছে কোৱালিফাই কৰিবা CISF কনস্টেবল টেজমেন যেটো মই নিজে CISF দি পাইছো আগত সেই কাৰণে কৈছো এফিডেভিটটো কিন্তু লাগিবই যদি কিবা নাম সাম ভুল কৰিছে তেতিয়া তোমালোকে এফিডেভিটটা বনাই লগত একেসাথে লৈ যাব তেতিয়া আকৌ তোমালোকে এক্সট্ৰাকে টাইম নিদিয়ে আকৌ তোমালোকে পাস কৰিলে আকৌ এফিডেভিট দিবলৈ আকৌ যাব লাগিব যেটো চেন্টাৰত পৰে সেইকাৰণে একেসাথে বনাই লৈ যাবা যদি কিবা নাম সাম বা এড্ৰেছৰ কিবা যদি খেলিমেলি হৈ আছে তাৰ পিছতে হেকৰ ডকুমেন্টখন হ'ল এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি কিবা আছে ধৰি লওক কুকত এপ্লাই কৰিছা তুমি NSQF লেভেল 1 সাৰ্টিফিকেটটো আছে এটো লগত লৈ যাবা তাত দেখাবা যেটো টেষ্ট হ'ব টেষ্টৰ কিবা এটা তোমালোকৰ ৰেহাই দিব পাৰে সুইপাৰটো যদি কৰা বা যদি এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট সুইপাৰখন লৈ যাবা যদি বাৰবাৰত কৰিছা বাৰবাৰ যদি কিবা সুইপাৰ এক্সপেৰিয়েন্স আছে লৈ যাবা যেটো পোষ্টতে ট্ৰেডতে এপ্লাই কৰিছা তাতে যদি কিবা এক্সপেৰিয়েন্স আছে যদি কুকমেনত কৰিছা NSQF লেভেল 1 যদি সাৰ্টিফিকেট আছে এখন লৈ যাবা কিবা এটা হলো তোমালোকে তাত টেষ্টত ৰেহাই পাবা মানে অলপ চলপ হয়তো কোৱেশ্চন নহদিব পাৰে হেকন সাৰ্টিফিকেট দেখাল এইখিনি ডকুমেন্ট যিখিনি ডকুমেন্ট কলো গুটেখিনি অৰিজিনাল লৈ যাবা আৰু মিনিমাম 2 কপিকে লগত জেৰক্স কপি লৈ যাবা তাত জমা যেহেতু দিব লাগিব এক কপি আৰু হয়তো কিবা কাৰণ আৰু এক কপি বিচাৰি দিব পাৰে সেইকাৰণে প্ৰতিখিনি ডকুমেন্টৰ অৰিজিনালৰ লগতে 2 কপিকৈ জেৰক্স কপি লগত লৈ যাবা তেতিয়া তোমালোকৰ কোনো প্ৰবলেম নহয় আৰু মই যিখিনি ডকুমেন্টৰ কথা কৈছো প্ৰপাৰ এইখিনি ডকুমেন্টে যদি তোমালোকে লৈ যোৱা মই নিজে দি পাইছো CISF ত একো টেনচনে ল'ব নালাগে এইখিনি ডকুমেন্ট হলে আৰামছে তুমি গুটে প্ৰথম স্টেজ ফিজিক্যাল দৌৰটো নিজে পাস কৰিব লাগিব হাইট টেষ্টটো নিজে পাস কৰিবলৈ যেটো হিচাপত আমাৰ অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে লাগে OBC SC ST জেনেৰেল যি কাৰণে লাগে আৰু এই ডকুমেন্টখিনি প্ৰপাৰ লৈ যাবা তোমালোকে কোনো কাৰণতে চিন্তা কৰিব নালাগে এই ভিডিওটো চোৱাৰ পিছত খালি এইখিনি ডকুমেন্ট পুৰা নিব লাগিব নহলে কিন্তু অসুবিধা হ'ব কিবা কাৰণে ৰিজেক্ট কৰাৰ চান্স থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গুটেখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব ফলো কৰি লবা আৰু গুটে ভিডিওটো দুবাৰ তিনিবাৰ চাবা বুজি নপৰা নাই পোৱা যদিও আকৌ মই আমুক তামুক বুলি কিবা কিবি যদি মেছেজ কৰি থাকো ইমান সময় নাই ন বহুত কামত ব্যস্ত হৈ তাৰ মাজতে ভিডিও বনা ভিডিওটো ইমান পইচা নাহে জাস্ট কিবা এটা আহি থকা ৰিচাৰ্জৰ দামটো সেই কাৰণে তোমালোকে ভিডিওটো অকমান শেয়াৰ কৰিবা ভিউ দিবা ধুনীয়াকৈ ভিডিওটো যাতে খৰচি মাৰি চোৱা তাকে মই অনুৰোধ কৰিছো আৰু কিহৰ ওপৰত লাগে CISF কনস্টেবল টেজমেনৰ বা ড্ৰাইভাৰৰ তোমালোকে কমেন্ট কৰিবা নেক্সট যেটো ওপৰতে বুজি পোৱা নাই নেক্সট মই ধুনীয়াকৈ বুজাই ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ